নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 ফেব্ৰুৱাৰী। এইমাত্ৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ অৰুণোদয় হিতাধিকাৰীক ডিবিটি লিংক কৰিবলৈ আহ্বান জনাইছে। অন্যথা আপোনাৰ একাউণ্টত 8,000 টকা নাপাব। ৰাজ্যৰ প্ৰতিখন গাঁৱে গাঁৱে আৰম্ভ হৈছে ডিবিটি লিংক প্ৰক্ৰিয়া। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 6,000 টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা নতুন বাজেট ঘোষণা কৰিছে। যিসকল ব্যক্তিয়ে চৰকাৰী কৰৰ বাবে জিৰ'ৰিং কৰিছে, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা কেতিয়া সোমাব? আজি ৰাজ্যত নতুনকৈ আৰম্ভ হৈছে বাজেট অধিৱেশন আৰু বাজেটত বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সুবিধা। কি কি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থাকিলে আপুনি? লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000কৈ টকা। কিন্তু থল ল'বৰ বাবে কৰিব লাগিব দুটা বিশেষ কাম। প্ৰথমতে শীঘ্ৰে আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব লাগিব আপুনি। আধাৰ কাৰ্ড লিংক হৈছে নে নাই সি আপুনি নিশ্চিত কৰিব লাগিব। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক হৈছে, এতিয়া আপুনি ডিবিটি লিংক কৰিব লাগিব। ডিবিটি লিংক নকৰিলে আপোনাৰ একাউণ্টত 8,000 টকা নাপাব। প্ৰতিখন গাঁৱে গাঁৱে মেম্বাৰৰ তৰফৰ পৰা কৰা হৈছে ডিবিটি লিংক প্ৰক্ৰিয়া। আপোনাৰ গাঁও বা অঞ্চলত মেম্বাৰে ডিবিটি লিংক কৰিছে নেকি? যদি কৰা নাই তেনে ক্ষেত্ৰত আজি আপুনি বেংকত যাওক। বেংকত গৈও আপুনি ডিবিটি লিংক কৰিব পাৰিব। কেনেকৈ কৰিব? বেংকত গৈ ক'ব এটা ডিবিটিৰ ফৰ্ম লাগে। ডিবিটিৰ ফৰ্ম দিলে আপুনি আধাৰ কাৰ্ড, বেংক একাউণ্ট, পান কাৰ্ড, ভোটাৰ আইডি লগতে আপোনাৰ ফটো লাগিব 2 কপি। এইকেইখন নথি পত্ৰ লৈ গ'লে ডিবিটি লিংক হৈ যাব। আৰু আপুনি 20 ফেব্ৰুৱাৰীৰ পূৰ্বে কৰিব লাগিব ডিবিটি লিংক। বহাগ বিহুৰ উপহাৰ হিচাপে চৰকাৰে ধন দিব আপোনালোকৰ বেংক একাউণ্টত। আৰু এই বহাগ বিহুৰ উপহাৰ ল'বলৈ হ'লে ডিবিটি লিংক কৰাটো বাধ্যতামূলক। নিৰ্বাচনৰ বাবে আগতীয়াকৈ এই ধন প্ৰদান কৰিব চৰকাৰে। প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী লাভ কৰিব 8,000কৈ টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে ডিবিটি লিংক কৰিব পাৰে। অন্যথা আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনিৰ 550 টকাৰ পৰিৱৰ্তে 8,000 টকাৰ নাপাব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। কোটি কোটি কৃষকৰ বাবে সুখবৰ আহি পৰিছে। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ টকা। অৱশেষত কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। এতিয়াই চেক কৰক আপোনাৰ পিএম কিষাণৰ পে'মেণ্ট ষ্টেটাছ। আপোনাৰ একাউণ্টত সোমাব 2,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পিএম কিষাণৰ 5 নং কিস্তিক লৈ বিধি ঘোষণা কৰিছে। নতুন নিয়মেৰে কোটি কোটি কৃষকৰ একাউণ্টত পিএম কিষাণৰ 5 নং কিস্তি 2,000 টকা প্ৰদান কৰিব। ফেব্ৰুৱাৰীৰ দ্বিতীয় বা তৃতীয় সপ্তাহতে চৰকাৰে এই ধন প্ৰদান কৰিব একাউণ্টত। ফেব্ৰুৱাৰী মাহতে চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো নহয় দুটা নহয় কেইবাটাও আঁচনিৰ টকা প্ৰদান কৰিব। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কৃষকৰ বাবে। কাৰ কাৰ একাউণ্টলৈ আহিব 2,000কৈ টকা? চৰকাৰে নতুন নিয়ম বান্ধি দিছে। নিয়মকৈ এই সুবিধা লাভ কৰা কৃষকে লাভ কৰিব টকা। অন্যথা এই টকা নাপাব আপোনাৰ একাউণ্টত। পিএম কিষাণৰ 5 নং কিস্তি পাবলৈ কি কি নতুন নিয়ম মানিব লাগিব আপুনি? এইকেইটা কাম নকৰিলে লাভ নকৰিব টকা। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে কৰক এইকেইটা গুৰুত্বপূৰ্ণ কাম। যদি আপোনাৰ একাউণ্টত পিএম কিষাণৰ টকা কণ্টিনিউ পাই থাকিব খুজিছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে এইকেইটা কাম কৰাই লওক। অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। যদি আপুনি এতিয়ালৈকে ইকেৱাইচি কৰা নাই, অতি শীঘ্ৰে ইকেৱাইচি আপডেট কৰক। অফিচিয়েল ৱেবছাইটত গৈ আপুনি ইকেৱাইচি আপডেট কৰিব পাৰিব, বা আপোনাৰ গাঁৱৰ ওচৰে পাঁজৰে থকা CSC চেণ্টাৰতো গৈ কৰিব পাৰিব ইকেৱাইচিৰ কাম। বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। বহুতে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰাই, কিন্তু ডিবিটি লিংক নকৰে। চৰকাৰী আঁচনিৰ টকা ল'বলৈ হ'লে ডিবিটি লিংক কৰাটো বাধ্যতামূলক। যদি আপুনি এতিয়ালৈকে ডিবিটি লিংক কৰা নাই, কৰাই লৈ লওক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব। আপোনাৰ মাটিৰ নথিপত্ৰখিনি জমাবন্দী কপিটো সঠিকভাৱে আপডেট হৈ আছে নে নাই সি আপুনি চেক কৰক। যদি আপুনি নিজে নাজানে তেনে ক্ষেত্ৰত আপোনাৰ গাঁৱৰ ওচৰে পাঁজৰে থকা CSC চেণ্টাৰত যাওক আৰু তাতে গৈ সম্পূৰ্ণকৈ জানিব পাৰিব আপোনালোকৰ পিএম কিষাণৰ ষ্টেটাছ ঠিকেই আছে নে নাই। যদি নাই অতি শীঘ্ৰে ঠিক কৰি লৈ লওক। কি সমস্যা হৈছে কমেণ্ট কৰি জনাই দিয়ক, কি কৰিব লাগে নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গৈছে ভাল খবৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ। নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ পৰিয়ালে ঘৰ নোপোৱাকৈ নাথাকিব অসমত। নতুন ঘৰত থাকিব কেইবাটাও সুবিধা। সংলগ্ন থাকিব শৌচাগাৰ, বিদ্যুৎ সেৱা। ঘৰৰ লগতে দিয়া হ'ব পৰিয়ালক LPG গেছ সংযোগ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ।
হয় ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ'ব আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম, বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড। প্ৰথমখন কেবিনেটে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী কৰক লৈ। যদি আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে, আপোনাৰ বাবে ভাল খবৰ, জিৰ' ট্ৰেকিং চৰকাৰী কৰৰ টকা কেতিয়া সোমাব। যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি টকা লাভ কৰিছে, দ্বিতীয় কিস্তি টকা কেতিয়া লাভ কৰিব একাউণ্টত। যদি আপুনি প্ৰথম কিস্তি পাইছে, দ্বিতীয় কিস্তি পোৱা নাই, এতিয়া কমেণ্ট কৰক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিছে ভূপেন বৰাই। 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। কংগ্ৰেছ এৰি বিজেপিলৈ টাপুৰি মেলিছে ভূপেন বৰাই। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ভূপেন বৰাৰ পদত্যাগক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়, কংগ্ৰেছ দলত হিন্দু সমাজৰ স্থান নোহোৱা হৈছে, এনেকুৱাকৈ কেইবাটাও বৃহৎ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিদিনা ভূপেন বৰাক অপহৰণ কৰা হৈছিল, সিদিনাই মই কৈছিলোঁ, সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে। অসম প্ৰদেশ কংগ্ৰেছত হিন্দু আৰু সাধাৰণ ঘৰৰ পৰা ল'ৰা থকাৰ পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ 3জন পৰ্যবেক্ষক টিকটৰ বাবে অসমৰ জিলাই জিলাই ঘূৰিছে। কংগ্ৰেছত থাকিবলৈ দুটা চৰ্ত থাকিব লাগিব, হয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'ব লাগিব, নহ'লে ধৰ্ম সংখ্যালঘু হ'ব লাগিব। এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা চৰ্ত বান্ধি দিছে। মই আগতেই জানিছিলোঁ ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। 2029 নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈক এৰিব লাগিব কংগ্ৰেছ। ইয়া মোৰ দ্বিতীয় ভৱিষ্যতবাণী। কাইলৈ মই ভূপেন বৰাৰ বাসগৃহলৈ যাম আৰু ভূপেন বৰাক সাক্ষাৎ কৰিম। ভূপেন বৰাৰ ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল'ম। বৰ্তমানলৈকে বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই ভূপেন বৰাই। ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে। বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰ চেষ্টা কৰা হ'ব। ভূপেন বৰা বিজেপিত যোগদান নকৰিলে আমি শুভেচ্ছা জনাম। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে। কেৱল এয়াই নহয়, অহাবাৰ যোৰহাট নহয়, নগৰৰ পৰা লোকসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গতিকে গৌৰৱ গগৈক প্ৰয়োজন হ'ব ৰকিবুলক, আৰু সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো মাজুলীলৈ গৌৰৱ গগৈক লৈ গৈছে ৰকিবুলক। ৰকিবুল হুছেইনক ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠবাস কৰে কংগ্ৰেছ দল। আপুনি লিখি ৰাখক, অহা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব। দেউতাক মাক মন্ত্ৰী থকা কংগ্ৰেছে নেতাহে হিন্দু থাকিব। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 3টা ভৱিষ্যতবাণী। ভূপেন বৰাৰ পদত্যাগক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একেবাৰে আচৰিত হোৱা নাই। হয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে ভূপেন বৰাৰ পদত্যাগক লৈ আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, কংগ্ৰেছত এতিয়া চলিছে স্বেচ্ছাচাৰী শাসন। ভূপেন বৰাই কংগ্ৰেছ এৰি কেইবাটাও বিস্ফোৰণ মন্তব্য কৰিছে। প্ৰচণ্ড খবৰৰ পদত্যাগ পত্ৰ ভূপেন বৰাৰ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ নীৰৱতাক লৈ প্ৰশ্ন ভূপেন বৰাৰ। গৌৰৱ গগৈৰ পাকিস্তান লিংকে দলৰ ভাৱমূৰ্তি নষ্ট কৰাৰ অভিযোগ ভূপেন বৰাৰ। ৰকিবুল হুছেইন আৰু জিতেন্দ্ৰ সিঙৰ বাবে কংগ্ৰেছ ধ্বংস হোৱাৰ বিস্ফোৰক অভিযোগ। মোক কেৱল নামতহে প্ৰদান কৰা হৈছিল দায়িত্ব, আত্মসন্মানৰ সৈতে কেতিয়াও আপোচ নকৰোঁ। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত স্পষ্ট ভূপেন বৰাৰ পদত্যাগ পত্ৰত। আৰু বিহালী উপ নিৰ্বাচনৰ পৰাই আৰম্ভ হৈছিল মিত্ৰজোঁটৰ সংঘাত। আৰু ভূপেন বৰাই প্ৰেৰণ কৰা পদত্যাগ পত্ৰত কংগ্ৰেছ নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মল্লিকাৰ্জুন খাৰ্গেলৈ পত্ৰ লিখি স্পষ্ট ভূপেন বৰাৰ পদত্যাগ পত্ৰৰ কাৰণ। আৰু অসম প্ৰদেশ কংগ্ৰেছত মৌসুম আঘাত সানি সকলো দায়িত্ব এৰিলে ভূপেন বৰাই। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে দল ত্যাগৰ। হয়, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, সাৱধান হওক অবৈধ বাংলাদেশী। তালিকাত আছে বেদখলকাৰীৰ নাম। ভূমি বেদখল কৰা অঞ্চলৰ নাম লিখা হৈছে তালিকাত। আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ দিছে সংকাৰ। 5 বছৰত 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে। অহা 5 বছৰত আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ নাম, গাঁৱৰ নাম, ফৰেষ্টৰ নাম মই লিখি লৈছোঁ। তালিকা লৈ ঠায়ে ঠায়ে চলিব উচ্ছেদ।
মোক ভয় দেখুৱাই লাভ নাই, মই ভয় নাখাওঁ। বেদখলকাৰীক পুনৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে। প্ৰতিখন জিলাতে ভয়ংকৰভাৱে উচ্ছেদ অভিযান আৰম্ভ হ'ব। আপোনাৰ গাঁও বা অঞ্চলত উচ্ছেদ হৈছে নেকি? যদি হোৱা নাই তেনে ক্ষেত্ৰত আপুনি ফৰেষ্ট এৰিয়াত বাস কৰি আছে নেকি? তেনে ক্ষেত্ৰত আপুনি আগতীয়াকৈ সাৱধান হওক, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ অভিযানক লৈ কেইবাটাও পৃথক মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰধানমন্ত্ৰীৰ বৃহৎ ঘোষণা হয়। প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এই বছৰ 1.5 লাখ যুৱক যুৱতীক দিয়া হৈছে নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক যুৱতী এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগত দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। বিজেপি চৰকাৰ আহিলে এই নিযুক্তি দিয়া হ'ব। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। তাৰ পিছত অসমবাসী ৰাজ্যত জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে গৌৰৱ গগৈ। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ চলি আছে তদন্ত প্ৰক্ৰিয়া। অসম চৰকাৰৰ SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক, আৰু গৃহ মন্ত্ৰালয়ে সাংসদ গৌৰৱ গগৈৰ সকলো দিশ তন্নতন্নকৈ পৰীক্ষা কৰিব। তদন্ত প্ৰক্ৰিয়া শেষ হ'লে গৌৰৱ গগৈৰ ঠিকনা হ'ব জেল, আৰু গৌৰৱ গগৈ নিজে পদত্যাগ কৰিব লাগিছিল। গৃহ মন্ত্ৰালয়ৰ তদন্ত হ'লে সাৰি যাব নোৱাৰিব গৌৰৱ গগৈ। এই মন্তব্য গহপুৰৰ বিধায়ক উৎপল বৰাৰ হয়। উৎপল বৰাই যিটো মন্তব্য কৰিছে গৌৰৱ গগৈৰ বিৰুদ্ধে, ইয়াৰ বিষয়ে জনতাই কি ক'ব? বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। ফৰ ৱাচিং ফুল ভিডিঅ'।